নমস্কাৰ, এইটো দেখি ধৰিব পাৰিছে নিশ্চয়, এইটো বেল। আজি মই আপোনালোকলৈ বেলৰ চৰ্বতৰ ৰেচিপি লৈ আহিছোঁ। গৰমত আপোনালোকে এইদৰে ল'ৰা ছোৱালীৰ লগতে ডাঙৰেও খাব পাৰিব, বহুত বেছি সোৱাদ লগা, লগতে হেলথিও হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এইদৰে মই বেলটো ফটাই ল'লোঁ। এইদৰে ফটাই ল'ব। এতিয়া মই ইয়াৰে মাজৰ অংশখিনি উলিয়াই ল'ম। এইদৰে এই বেলৰ চৰ্বত আপোনালোকে ল'ৰা ছোৱালীক এই গৰমত বা ডাঙৰেও খাব পাৰিব। এইদৰে মই উলিয়াই ল'লোঁ। ইয়াৰেও উলিয়াই ল'ম। একেবাৰে পকা বেল, এয়া দেখিছে নিশ্চয়, ধৰিব পাৰিছে। এয়া মই গোটেইখিনি এইদৰে উলিয়াই ল'লোঁ। এতিয়া মই ইয়াতে এইদৰে লৈ লৈছোঁ। বহুত বেছি গৰম, আপোনালোকে ঘৰত এইদৰে সহজতে খাব পাৰিব। এইখিনি যদি আপোনালোকে টান হয়, তেতিয়াহ'লে আপোনালোকে ইয়াতে এগিলাচমান পানী দি আধা ঘণ্টা সময় পানীত তিয়াই থৈ দিব। এয়া মই এগিলাচ জোখত পানী দি লৈছোঁ। এইখিনি মোৰ একেবাৰে দেখিছে নিশ্চয়, এয়া দেখিছেনে, ভালদৰে পকি যোৱা বেল। এইদৰে মই মিলাই ল'ম পানীৰ লগত। এইদৰে মই গোটেইখিনি এইদৰে মেছ কৰি ল'লোঁ। আপোনালোকে যদি টান হয়, তেতিয়া পানী দি আধা ঘণ্টা বা 1 ঘণ্টা এইদৰে পানীত তিয়াই থৈ দিব, তেতিয়াও কোমল হৈ যাব। এয়া দেখিছেনে, মই এইখিনি এইদৰে ৰেডি কৰি ল'লোঁ। এয়া মই চালনী এখন লৈছোঁ। এইদৰে চালনীত চালি দিব লাগিব, তেতিয়া যিখিনি গুটি থাকে সেইখিনি ইয়াতে চালনীখনত ৰৈ যাব। এইদৰে চালনীত চালি ল'ব লাগিব। এয়া দেখিছেনে, এইদৰে চালনীখনত চালি ল'লোঁ। এইদৰে চালি ল'ব। চালনীখনত যিখিনি চালি এইখিনি নাযায়, এইখিনি আপোনালোকে দিব নালাগে, এইখিনি থৈ দিব। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই এইখিনি চালি ভালদৰে লৈ ল'লোঁ। এতিয়া ইয়াতে মই প্ৰথমতে এগিলাচ পানী দিছিলোঁ, এতিয়া মই আৰু এগিলাচ জোখত পানী দি দিছোঁ। এইদৰে মই লৈ লৈছোঁ। এতিয়া ইয়াতে মই আধা চামুচ ক'লা নিমখ দি দিম। এয়া এচামুচ পিচি থৈ দিয়া চেনি দি দিছোঁ। পিচি থৈ দিয়া চেনি দিলে সোনকালে মিহলি হৈ যাব, সেইকাৰণে গোটা চেনি দিলেও কথা নাই, কিন্তু সময়টো লাগিব। ইয়াত আধা চামুচৰ কম মই এয়া গোটা জিৰা দি দিছোঁ। এতিয়া ভালদৰে মিলাই লওঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। দুটা গ্লাছত এইদৰে পিচি থৈ দিয়া চেনি আৰু জিৰা গুড়ি লৈ এইদৰে ওপৰটো অলপ দি দিছোঁ। দেখিবলৈ ভাল হয়, ল'ৰা ছোৱালী এইদৰে দিলেও খাবলৈ ভাল পায়। এতিয়া মই চৰ্বতখিনি এইদৰে দি লৈছোঁ। ইয়াত আপোনালোকে আইচৰ টুকুৰা কেইটুকুৰামান দি দিব। এইদৰে আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।